4 নম্বৰ প্ৰশ্নটো 2x to the power 4 plus 3x cube minus 2x square minus 9x minus 12 হৰণ কৰিম x square minus 3 ৰে এতিয়া আগৰ নিচিনা সৰ্বোচ্চ ঘাত ইয়াতে কিমান আছে 4 ইয়াতে আছে 2 আমি 2 লম এতিয়া 2 আছে ইয়াতে 1 আছে 2 গুণ 2 সাইন সেম আছে নলও এতিয়া 2x to the power 4 হৈ যাব x square into x square পাৱাৰ দুটা পূৰণ থাকিলে চলক পাৱাৰ যোগ হয় একে চলক যদি পূৰণ হয় পাৱাৰ বিলাক যোগ হয় 2 গুণ 2 সাইন একে আছে এটো মাইনাস হৈ যাব তাৰ পিছত x square পাৱাৰ x square আছে x square বহাইলো 2 3 গুণ 6 বেলেগ বেলেগ সাইন আছে মাইনাস হ'ব -2 প্লাস হৈ যায় এতিয়া এটো ক্যান্সেল 3x কিউব প্লাসত আছে সন্মুখত বহাইছো গটিকে দিব নালাগে প্লাসটো তাৰ পিছত 6x square প্লাসত এটো মাইনাসত গটিকে এটো হ'ব 4x কিউব প্লাসত 6 টকাৰ পৰা 2 টকা গুচি গল -9x -12 এটা x কিউব আছে পাৱাৰ 3 আছে ইয়াত আছে স্কয়াৰ x লম এতিয়া 3 গুণ কিমান 3 সেম সাইন আছে আমি কি লম সাইন মানে ইয়াতে 3 আছে ইয়াতে আছে 1 আছে এতিয়া x square x and x square কিমান হ'ব x কিউব পাৱাৰ বিলাক যোগ হ'ব 3 গুণ 3 প্লাস আৰু একে চিন আছে গটিকে প্লাস হ'ব এটো পিছত কি হৈ যাব মাইনাস হৈ যাব x ইয়াতে একো নাই মানে x ৰ তলত বহাম 3 3 গুণ 9 প্লাস এ মাইনাস বেলেগ বেলেগ চিন থাকিলে মাইনাস হৈ যায় মাইনাসটো হৰণত কি হৈ যাব প্লাস হৈ যাব এতিয়া ইট ক্যান্সেল হয় 4x স্কয়াৰ সন্মুখত একো নাই মানে আমি কি প্লাস চিন আছে 9 মাইনাসত 9x মাইনাসত ইট প্লাসত ক্যান্সেল -12 এতিয়া x স্কয়াৰ সেম আছে সাইনও সেম আমি 4 লম 4x স্কয়াৰ 3 4 গুণ 12 প্লাস মাইনাস মাইনাস ক্যান্সেল এতিয়া এটো প্লাসত হ'ব মাইনাস ক্যান্সেল প্লাসত আছে মাইনাসত আছে ক্যান্সেল এটো মাইনাস আছে প্লাসত হ'ব প্লাস আর মাইনাস ক্যান্সেল 0 এটাকে ভাগফল কিমান আমাৰ 2x স্কয়াৰ প্লাস 3x প্লাস 4 ভাগ হে 0 নিশ্চয় বুজি পাইছা আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম